উইদিন দ্য 35 নাম্বাৰ্ছত আমি খেলিম সেই হিচাপে ভাল ৰেছপন্স পাই আছোঁ তাৰ মাজত আমাৰ কিছুমান 15টামান ছিট আমাৰ এনেকুৱা আছে য'ত যিহেতু আমি যেনেকুৱা আমাৰ হাজি চাবৰ তাত চবে জানে তেখেতে ছিট পাব মোৰ তাত ময়ে ছিট পাম ৰফিক চাবৰ তাত তাতেই টিকেট পাব তো এইবিলাক এনেকৈ লাহাৰিকা এনেকৈ কিছুমান ছিট আছে যিবিলাক আমাৰ ছিট আছে সেইবিলাক ছিটত যেনেকৈ ধুবুৰী কওক গৌৰীপুৰ কওক এনেকুৱা বহুত ছিট আছে 15 নম্বৰ ছিট আছে য'ত আমাৰ ছিংগল আহিছে কাৰণ এইবিলাকত আৰু দিয়াই হোৱা নাই বদৰুদ্দিন আজমল যদি ক'ৰবাত খেলে তাত আৰু বেলেগ নাহে মই য'ত খেলিম মোৰ তাত আৰু কোনো নাহে তো চ' এনেকুৱা কৰি আমাৰ সেইটো কম হৈছে কিন্তু আমাৰ বেলেগ পাৰ্টিৰ নিচিনা আমি এইটো অ'পেন কৰি দিলোঁহেঁতেন বা চবেই আহিব পাৰিলেহেঁতেন জানে যে এইবিলাক পাৰ্টিৰ হাৰ্ডক'ৰ লিডাৰ হয় তাতে গৈ আমি লাভ নাই অহা নাই সেইকাৰণে আমাৰ নাম্বাৰটো আপোনালোকে এনেকুৱা লাগিছে আমাৰ টাৰ্গেট যদি 35 মই যথেষ্ট ভাল ফ'ল' কৰিছোঁ আপোনালোকে বদৰুদ্দিন আজমলক ৰাজ্যসভালৈ পঠিয়াব বিচাৰিছিল কংগ্ৰেছৰ সহায় বিচাৰিছিল কালি গৌৰৱে স্পষ্টকৈ কৈছে যে এ.ডি.এফৰ কোনো ধৰণৰ মিত্ৰতা নহয় তেওঁলোকে তেওঁলোকৰ যিহেতু সংখ্যা নাই ৰাজ্যসভা নিৰ্বাচনত উপযুক্ত নহয় এই কথাটো আমি আমাৰ আপিলটো জনাইছোঁ আমি ট্ৰাই কৰিম আৰু বদৰুদ্দিন আজমল চাওক দিবৰ কাৰণে আৰু কংগ্ৰেছ যে এইটো চিজ কৰিছে ইয়াৰ আগতে তেখেতৰ দেউতাক আমাক বাৰ বাৰ কথা দিছিল কংগ্ৰেছে বাৰ বাৰ কথা দিছিল তেখেতে যে কোনো মাইনৰিটি মানুহ নপঠায় এই কথাটো স্পষ্ট হ'ব আৰু তেখেতসকলে যে তেখেতৰ প্ৰতিশ্ৰুতিৰ পৰা আঁতৰি গৈছে এই কথাটো স্পষ্ট হ'ব এইটো কৰিবলৈ একো নাই আমি আমাৰ আপিলটো দিছোঁ জেনুইন তেখেতসকলে দিয়া প্ৰতিশ্ৰুতিটো আমি ডিমাণ্ডটোহে দিছিলোঁ যদি নিদিয়ে নাই কি কথা আছে কংগ্ৰেছে এতিয়ালৈকে আমাৰ বিন্দাকেন্দি আমাৰ সিৰাজউদ্দিন আজমল বদৰুদ্দিন আজমল যদিও কেইবাজনো আছে আমাৰ বিন্দাকান্দিৰ মানুহবিলাকে তাত ডিমাণ্ড কৰিছে বদৰুদ্দিন আজমল হ'ব লাগে আমাৰ পাৰ্টিৰ পৰাও চিন্তা চৰ্চা কৰি থকা হৈছে যদিও আমাৰ সন্মানীয় সভাপতি সাহেবে এগ্ৰী কৰা নাই যে মই ইলেকশ্যন খেলিম বুলি আমি এটা কম্পেল কৰিব বিচাৰিছোঁ যে তেখেতক ইলেকশ্যন খেলি আমাৰ দলটোক সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ কাৰণে ফ্ৰণ্টৰ পৰা লিডাৰশ্বিপ দিবৰ কাৰণে আমি তেখেতক ৱেলকাম কৰি আছোঁ কাৰ লগত যুঁজিব আপোনালোকে কংগ্ৰেছ গৈ মাইনৰিটি চিট কেইটাতে যুঁজি আছে গৈ আপোনালোকৰ যিকেইটা চিট সেইকেইটা লোৱাৰ পাছত তাতে অখিল গগৈ গৈছে তাতে কংগ্ৰেছো গৈছে আমি ৱেলকাম কৰিছোঁ আমি ৱেলকাম CPI CPM আমাৰ লুৰিণজ্যোতি গগৈ চবকে ৱেলকাম কৰিছোঁ আহক দুধ কা দুধ পানী কা পানী হৈ যাওঁ সন্মুখত খেলিম আমি কাৰো ভয় কৰি কাৰো কাৰণে ফিল্ড দিয়া নাই চবে জানে যে মাইনৰিটি মানুহখিনি চিধা চাধা মানুহ এইটো মাটিটো উৰ্বৰ মাটি সেইকাৰণে চবে তাতে গৈ কোৰখন লৈ যায় ট্ৰেক্টৰখন লৈ যায় তাতে গৈ হাল মাৰিব যায় সময়ত দেখা যাব ফচল কৰি লয় ঠিক আছে জমা দিয়া হৈ গ'ল কালি ডিমুৰ পৰা এখন পত্ৰ দাখিল কৰিছে ৰাজীৱ ভৱনত যিখন পত্ৰত লিখিছে যে ডিমুত আপোনালোকৰ পাৰ্টিটো আগবঢ়াব পৰাকৈ কংগ্ৰেছৰ কোনো ধৰণৰ ভেটিয়ে নাই আৰু সেইকাৰণে তেওঁলোকৰ সভাপতিৰ নামটো উচ্চাৰণ কৰিছে গতিকে উজনিতে এই অৱস্থা কংগ্ৰেছৰ চাওক এই কথাটো আমি আজিৰ দিনটোত আমি এই খোৱা কামতো যাব খোজা নাই উই আৰ কনচাৰ্ন দ্য ভেৰি চিৰিয়াছ ইছ্যু কংগ্ৰেছৰ ইণ্টাৰনেল মেটাৰটো কি হৈছে আজিৰ দিনটোত আমি এইটো মানে ফিংগাৰিং কৰিব নাযাওঁ সেইটো কংগ্ৰেছৰ চিন্তা তেখেতসকলে উজনিত ভাল নামনিত ভাল নে উত্তৰত ভাল দক্ষিণত ভাল তেখেতসকলৰ হেডেক সেইটো চিট আমাৰ টাৰ্গেট চিটেই নহয় সেইকাৰণে আমি এইটো চিৰিয়াছলি কোনো কনচাৰ্ন নিদিওঁ আমিতো আশা আছে 35টা দিলে কমপক্ষে 30টা পাম যোৱাবাৰ 19টা দি 16টা পাইছিলোঁ এবাৰ 35টা দি 30টা পাম আমাৰ পাৰ্চেন্টেজ ভাল থাকে আমাৰ সদায় পাৰ্চেন্টেজ ভাল থাকে 19টা দি 16টা পাইছিলোঁ কমকে খেলো আমি হয় না আগৰবাৰ 42 দি আমি 16টা পাইছিলোঁ 14টা পাইছিলোঁ আছে থাকিব হিন্দু প্ৰাৰ্থী থাকিব মহিলা থাকিব যুৱ থাকিব ছাত্ৰ থাকিব অল টাইপ অফ আমাৰ ডোৰ ইজ অপেন থেংক ইউ ভেৰি মাছ